Hello students, মই মূৰ্ছনা মেম স্বাগতম জনাইছো তোমালোকলে আমাৰ YouTube চেনেল ষ্টুডেন্ট গাইডলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ। আমি আজি গোটেই চেপ্টাৰটো এটা ক্লাছত আমি শেষ কৰিম। ধুনিয়াকে তোমালোকক মই ইম্পৰ্টেন্ট কোৱেশ্চন কেনেকুৱা আহিব পাৰে হেতু মই তোমালোকক থুলমূলকৈ একদম ধুনিয়াকে বুজাই দিম। তো তোমালোকে মন দি শুনা। তো আমি এই অধ্যায়টোত প্ৰথমতে কি পঢ়িবলৈ পাম জানানে? এচিড কি হয়, ক্ষাৰক কি হয়, এচিড ক্ষাৰকৰ গুণ কেনেকৈ আমি চিনাক্ত কৰিব পাৰিম যে এটোৱে এচিড এটোৱে ক্ষাৰক আৰু এচিড ক্ষাৰকৰ বিক্ৰিয়াসমূহ ধাতু আৰু অধাতুৰ লগত। কাৰণ তৃতীয় অধ্যায়টোত এইটো অধ্যায় ভালকে পঢ়িলেহে তোমালোকে তৃতীয় অধ্যায়টো ভালকে পঢ়িব পাৰিবা। কাৰণ তৃতীয় অধ্যায়টোৰ লগত এইটো অধ্যায়ৰ একদম উতঃপুতভাৱে সম্পৰ্ক আছে। ঠিক আছে, এতিয়া আমি চাওঁ আহাচোন তোমালোকৰ প্ৰথম পৰীক্ষাত হে 1 নম্বৰ 2 নম্বৰ যেহেতু আজিকালি বহুত ডাঙৰ প্ৰশ্ন আহে 1 নম্বৰ 2 নম্বৰ প্ৰশ্নই বেছিকৈ আহে। তো 1 নম্বৰ 2 নম্বৰ প্ৰশ্নত প্ৰথমতে কি আহিব পাৰে জানানে? এচিড কি বুলি তো এতিয়া তোমালোক কিহৰ ষ্টুডেন্ট? ক্লাস 10ৰ ষ্টুডেন্ট হয় নাই? তো এচিড কি বুলি ইমান সহজে দি নিদিয়ে। তোমালোকৰ ক্ৰিটিক্যাল ভাৱে প্ৰশ্ন আহিব আৰু এই বক্স বিলাক যে দেখিছা তোমালোকে জানানে? এনেকুৱা বিলাক যে দেখিছা এইখিনি তোমালোকে এই বক্স বিলাকত যি থাকে ইনফৰমেশন এইখিনি বহুত ভালকে পঢ়িবা। ইয়াৰ পৰা একদম এইবিলাকৰ পৰা একদম 1 নম্বৰ 2 নম্বৰ ধুনিয়া প্ৰশ্ন আহে। ঠিক আছে, তো এইখিনি তোমালোকে পঢ়িবা। মই তো এতিয়া গোটে লাইন বাই লাইন পঢ়াই থাকি একো লাভ নাই। তো মই তোমালোকক ইম্পৰ্টেন্ট খিনি কৈ দিম। এতিয়া চোৱা তোমালোকৰ এই প্ৰথম পেৰাগ্ৰাফটোৰ পৰা এইখিনি বাদ দি তো প্ৰথমতে কি কেতিয়াবা আহিব পাৰে লিটমাছ কি হয় হেতু আহিব পাৰে। ঠিক আছে, গতিকে এচিড আৰু ক্ষাৰকৰ কাৰণে হে লিটমাছ এটা ইম্পৰ্টেন্ট। আমি লিটমাছৰ জৰিয়তে কি হয় এচিড হয় নে ক্ষাৰক হয় আমি জানিব পাৰো। এটো কি লিটমাছক আৰু লিটমাছ কি হয় প্ৰাকৃতিকভাৱে পাও আমি। গতিকে কি হয় প্ৰাকৃতিক সূচক মানে ইন্ডিকেটৰ। ঠিক আছে, আৰু লগতে তোমালোকে ইংলিশ টাৰ্ম বিলাকো মনত ৰাখি যাবা। তো তোমালোকক সুধিব পাৰে লিটমাছ কি আৰু প্ৰাকৃতিক সূচক और उदाहरण दिया हालधिও এটা প্ৰাকৃতিক সূচক। এইবিলাক সৰু সৰু পইণ্ট বিলাক তোমালোকে খুব ভালকে পঢ়িবা। ঠিক আছে, তাৰ পিছত আহিব পাৰে এই লিটমাছ দ্ৰৱ। ঠিক আছে, মই ডাঙৰ কৰি দিছো। ওকে, এটো লিটমাছ দ্ৰৱটো যে দেখিছা এটো ডাঙৰ কেনেকে এখন ডাঙৰ কৰিছে। ওকে, এটো যে লিটমাছ দ্ৰৱটো দেখিছা এই লিটমাছ দ্ৰৱ কৰ পৰা আমি পাওঁ? এই থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা। এটো থেলোফাইটাটো তোমালোকে নিলিখি লিচেন বুলিও লিখি দিব পাৰা। এটো ইংলিছত লাইকেন বুলি কয়, অসমীয়াত লিচেন। ঠিক আছে, তো এনেকুৱা ধৰণৰ তোমালোকৰ সৰু সৰু আহিব পাৰে। তাৰ পিছত তোমালোকৰ কি আহিব পাৰে এইবিলাক দেখিছানে? উদাহৰণ হাইড্ৰেঞ্জিয়া পিটুনিয়া জিৰেনিয়ামৰ ৰঙিন পাহিটো এনে ৰঞ্জক থাকে হল মানে সূচক থাকে এইবিলাকৰ পৰা। তো তোমালোকৰ এনেকুৱা সৰু সৰু প্ৰশ্ন এইখিনি পঢ়িবা। এইখিনি ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা 1 নম্বৰ হলেও আহে তোমালোকৰ। ঠিক আছে, তাৰ পিছতে এতিয়া আমি যদি সুধে আৰু দ্বিতীয় প্ৰশ্ন কি আহিব পাৰে? নীলা লিটমাছৰ পেপাৰ যোনখন আমি পেপাৰ হিচাপে দোকানত কিনিবলৈ পাওঁ যদি এচিডত দিওঁ এচিডৰ দ্ৰৱত দিওঁ তেনেহলে ই কি হ'ব? ৰঙা ৰং ল'ব। ঠিক আছে, আকৌ যদি ৰঙা লিটমাছ পেপাৰ আমি ক্ষাৰকত দিওঁ তেনেহলে ই কি ল'ব? ই নীলা ৰং ল'ব। ঠিক আছে, তো আৰু ৰঙা লিটমাছ যদি এচিডত দিওঁ তেতিয়া কি হ'ব? তাৰ একো কালাৰ চেঞ্জ নহব। আমি নীলা লিটমাছে এচিডত দিলে ৰঙা পাম। ঠিক আছে, ঠিক তেনেকে নীলা লিটমাছ যদি আমি কি হয় ক্ষাৰকত দিওঁ তেনেহলে একো চেঞ্জ নহব। তোমালোকে এইখিনি ভালকে মনত ৰাখিবা। ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ। একদম এইখিনি ভালকে একদম মনত ৰাখি লবা, খেলি মেলি নকৰিবা। তাৰ পিছত তোমালোকে গোটেই চেপ্টাৰটো পঢ়ি যাওঁতে এই কাৰ্যকলাপবিলাক পঢ়ি যাবা দেই।
ইয়াতো হে ফিনলফথেলিন কি হয় মিথাইল অৰেঞ্জ কি হয় কালাৰ কেনেকৈ হয় তোমালোকে এইখিনি পাই যাবা পঢ়ি ললে এইখিনি সহজ বুজি যাবা আৰু এটো দেখিছানে ইয়াৰ তলতে আছে দেখিছা এটো কি হয় কেতিয়াবা ঘ্ৰাণেন্দ্ৰীয় সূচক এই ঘ্ৰাণেন্দ্ৰীয় সূচকটো দেখিছানে এই ঘ্ৰাণেন্দ্ৰীয় সূচকটো কি কয় হেইটো আহিব পাৰে ঘ্ৰাণেন্দ্ৰীয় সূচক কি হয় ঠিক আছে এনেকুৱা ধৰণৰ 1 নম্বৰ প্ৰশ্ন তোমালোকৰ আহে হ'ব কাৰ্যকলাপখিনি পঢ়িবা একদম সহজ হয় কাৰ্যকলাপখিনি যদি পঢ়ি বুজি যোৱা তোমালোকে কাৰ্যকলাপখিনি তোমালোকৰ কাৰণে কি হ'ব বহুত ইজি হ'ব দেন তোমালোকৰ কি আছে এসিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কি বিক্ৰিয়া কৰে মইতো কৈছো এসিড আৰু ক্ষাৰকৰ ধৰ্ম ধাতুৰ লগত কেনেকৈ কি কৰে সেইখিনি আমি পঢ়িম যিহেতু তো এই কাৰ্যকলাপটো আমাক কি দিছে হে চাবলে দিছে মই আগৰ অধ্যায়টো তোমালোকক পঢ়াইছিলো হাইড্ৰোজেন গেছ কি হয় পিছলে আমি গৈ আছো পঢ়াম হাইড্ৰোজেন গেছৰ উপস্থিতি আমি কেনেকৈ গম পাওঁ কাৰণ এসিড যেতিয়া এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰোজেন গেছ উৎপত্তি হয় আৰু হাইড্ৰোজেন গেছ উৎপত্তি হৈছে হেতু আমি কেনেকৈ গম পাম এই পুপ পুপ এনেকৈ সাউন্ড কৰে পপ পপ হা এনেকৈ তো হেবিলাক সাউন্ড কৰে মই আগৰ ক্লাছত পঢ়াইছোৱে তেতিয়া আমি কি হাইড্ৰোজেন গেছৰ উপস্থিতি গম পাম ঠিক আছে তাৰ পিছতে কি হয় ইয়াত আমি পঢ়িব লাগিব এসিড বিলাকৰ কথা তোমালোকে এসিডৰ উদাহৰণ থাকিলে কি হয় হাইড্ৰোক্লোৰিক এসিড HCl যেটো আমাৰ পেটৰ ভিতৰত থাকে আমাৰ কি খাদ্য বস্তু হজম কৰে আমাৰ পেটলে যোৱা বীজাণু ধ্বংস কৰে হেতু HCl হয় তাৰ পিছতে কি HNO3 CH3COOH হল এবিলাক এসিড আৰু ইয়াত H2SO4 সালফিউৰিক এসিড হল হাইড্ৰোজেন তো এটো কি হয় এটো সবতকে স্ট্রং এসিড হয় আৰু এসিডৰি ৰজা হয় ঠিক আছে তো ই কি হয় কাৰখানা বিলাকত আমি যোনবিলাক এসিডে হওক বা কিবা উৎপন্ন কৰিবলৈ আমি এই মৌলিক এসিড এটোটা মৌলিক এসিড ইয়াত মানে এটো বেছিকে এটোৱে ব্যৱহাৰ কৰা হয় এসিড হিচাপে যদি ব্যৱহাৰ কৰিব লগা হয় ঠিক আছে তো এসিডৰ ৰজা H2SO4 সবতকে স্ট্ৰংগেষ্ট এসিড হয় ঠিক আছে এই কাৰ্যকলাপটো এই কাৰ্যকলাপটোৰ জৰিয়তে তোমালোকক হে ৰিয়েক্ট কৰিলেনো কি উৎপন্ন হয় ইয়াত ধাতু দি দিছে কি উৎপন্ন হৈছে হাইড্ৰোজেনৰ পূৰ্ণ সাবুনৰ বুট সাউন্ড হৈছে ঠিক আছে মানে হাইড্ৰোজেন উৎপন্ন হৈছে ঠিক আছে তো হেতু আমি ধাতু বা এসিড আছে বুলি আমি গম পাম হল তাৰ পিছত এয়া চোৱা এটো দেখিছানে এটো জেনাৰেল সাধাৰণ সমীকৰণ ঠিক আছে এটো সাধাৰণ সমীকৰণ এসিডৰ লগত যেতিয়া ধাতু আমি মিক্স কৰো তেতিয়া কি হয় লবণ মানে নিমখ উৎপন্ন হয় তাৰ পিছত আৰু কি হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় ঠিক আছে হাইড্ৰোজেন গেছ উৎপন্ন হয় এতিয়া ধৰিলে আমি এসিড এটা ললো HCl plus Zn এটো এসিড এটো কি ধাতু তাৰ পিছত যেটো উৎপন্ন হ'ব কি উৎপন্ন হ'ব জানানে ZnCl2 plus H2 এটো হাইড্ৰোজেন গেছ উৎপন্ন হ'বই আৰু এটো কি অপসাৰণ বিক্ৰিয়া হ'ব হাইড্ৰোজেনক Zn অপসাৰিত কৰিব এনেকে হল তো এটো কি হ'ব এটোৱে লবণ মানে নিমখ ঠিক আছে এটো লবণ মানে নিমখ এটো সাধাৰণ এটো তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত আহিব কি ধাতব কাৰ্বনেট বা আৰু ধাতব হাইড্ৰোজেন এটো বুজিলো আমি প্ৰথমতে এসিড আৰু ধাতুৰ কি হয় তাৰ পিছতে আহে ধাতব কাৰ্বনেটটো কি হয় CO3 ঠিক আছে ধাতব কাৰ্বনেটটো CO3 আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে এসিডৰ বিক্ৰিয়া অকলিয়াত এনে ধাতুৰ লগত বিক্ৰিয়া দেখাইছিলো আমি হয় নহয় এতিয়া কি হল ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া অকল ধাতু নহয় ধাতব কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে এসিডৰ বিক্ৰিয়া তো ধাতব কাৰ্বনেটটো কি হয়
CO3 আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটটো কি হয় HCO3 ঠিক আছে তো ধাতব কাৰ্বনেটৰ লগত এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কি হ'ব সোৱা ধাতব কাৰ্বনেট এটো ধাতু দেখিছানে এটো ধাতু এটো Na সোডিয়াম ধাতু আৰু CO3 কি হল ধাতব কাৰ্বনেট গটিকে Na to CO3 কি হৈছে সলিড ফৰ্মত আছে এটো ধাতব কাৰ্বনেট ঠিক আছে এচিডৰ লগত বিক্ৰিয়া কৰিছে HCl হল এচিড এচিডৰ লগত বিক্ৰিয়া কৰি কি হৈছে আকৌ সেম লৱণে উৎপন্ন হ'ব ঠিক আছে প্ৰথম বস্তুটো কি হ'ব পদাৰ্থটো লৱণে হ'ব NaCl লৱণ যোনটো আমি খাও নিমখ তাৰ পিছতে কি পানী উৎপন্ন হ'ব ঠিক আছে তাৰ পিছত কি CO2 উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব ডিফাৰেন্সটো কি হল প্ৰথমতে যেতিয়া ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিছিল তেতিয়া কি উৎপন্ন হৈছিল এই হাইড্ৰোজেন গেছ উৎপন্ন হৈছিল এটো নহয় এটো হাইড্ৰোজেন গেছ উৎপন্ন হৈছিল ঠিক আছে তো এতিয়া পাৰ্থক্যটো কি হল ইয়াৰ লগত পানী উৎপন্ন হল ঠিক আছে কিহৰ লগত কৰোতে বিক্ৰিয়া কৰোতে ধাতব কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেট এচিডৰ সৈতে বিক্ৰিয়া কৰোতে কি হল পানী উৎপন্ন হল আৰু হাইড্ৰোজেন গেছৰ হলনি কি উৎপন্ন হল কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হল ঠিক আছে আৰু NaCO3 যোনটো কি হয় ধাতব কাৰ্বনেট আৰু কি হাইড্ৰোজেন কাৰ্বনেট হল ধাতব কাৰ্বনেটটো কি হয় ষ্ট্ৰং হয় বেছি শক্তিশালী হয় কাটকে হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে কে ঠিক আছে Na to CO3 বেছি ষ্ট্ৰং হয় NaHCO3 হাইড্ৰোজেন সেমে হয় হাইড্ৰোজেন কাৰ্বনেট বুলি কোৱা লগে লগে কি আহিব এই H এটা মাজত আহি যাব ঠিক আছে তো হাইড্ৰোজেন কাৰ্বনেট যেতিয়া আহি যায় হেতু ধাতব কাৰ্বনেটতকে কি হয় কম শক্তিশালী হয় ঠিক আছে তো হেতু আমি বুজিলো Na লৱণ উৎপন্ন হল পানী উৎপন্ন হল লগতে CO2 উৎপন্ন হল তো এতিয়া হেতু পৰীক্ষা নলিত হেতু উৎপন্ন আমি কেনেকৈ গম পাম কি উৎপন্ন হম পঢ়ি চালে গম পাবা আৰু কি হয় CO2 টো আমি কেনেকৈ গম পাম যে হেতু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে আমি কেনেকৈ গম পাম জানানে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে বুলি কি কৰিব কাৰ্বন ডাই অক্সাইড গেছে কি কৰে যেতিয়া আমি চুন পানী যোনটো আমি খোৱা চুন কি হয় মা দেতা বা আমি যে চুন তামুলৰ লগত চুন খাও হে চুন পানীৰ মাজেৰে যদি আমি হে কাৰ্বন ডাই অক্সাইড গেছটো পঠিয়াও তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড গেছে চুন পানীৰ লগত ৰিয়েক্ট কৰিলে কি হ'ব চুন পানীটো ঘোলা হৈ যাব একদম ক্লিয়াৰ হৈ থাকে চাবাচোন তেতিয়া কি হৈ যাব ঘোলা হৈ যাব যেনেকৈ পুখুৰীৰ পানীটো বুকা লগ লাগিলে ঘোলা হৈ যায় কি তেনেকৈ ঘোলা কৰিব এটো এক নম্বৰ অপচন তাৰ পিছত কি কাৰ্বন ডাই অক্সাইড আমাৰ কি কৰে জুই থাকিলে জুই নুমুৱায় অগ্নি নিৰ্বাপক যন্ত্ৰ কি কৰে যেতিয়া মানুহ আহে জুই নুমুৱাব কাৰ্বন ডাই অক্সাইড লৈ আহে তো কাৰ্বন ডাই অক্সাইডে জুই নুমুৱায় তাৰ পিছতে কি হয় তাৰ পিছতে কি জলীয় দ্ৰৱত কি কৰে এনেকুৱা বুদবুদনিৰ সৃষ্টি কৰে হল তো আমি গম পালো CO2 গেছৰ প্ৰেজেন্সটো আমি উপস্থিতিটো আমি কেনেকৈ গম পাম এই তিনিটা ফ্যাক্টৰ দি আমি গম পাম ঠিক আছে ষ্ট্ৰং আৰু যোনটো শক্তিশালী কম শক্তিশালী মই হেতু কলো তো ইয়াৰ সাধাৰণ সমীকৰণ কিটা তোমালোকে মনত ৰাখিবা তাৰ পিছতে তোমালোকে ধাতুৰ কিটাৰ হেই যোন কিটা ৰাখি হয় ক্যালসিয়ামটো কিহেৰে বুজাও হেখিনি মনত ৰাখিবা তাৰ পিছতে সাধাৰণ সমীকৰণটো যদি মনত ৰাখা তেতিয়া তোমালোকে এই ফৰ্মুলাটোত বহাই দিলে হৈ যাব প্ৰথমতেটো ডাইৰেক্ট গম পাবা H2O পানী হ'ব হেতু বহাই লবা প্ৰথম তাৰ পিছতে CO2 বহাই লবা তাৰ পিছতে যোন কিটা হলাই দিব Na টোৰ হলনি Mg দিব পাৰে বা যোন কিটা ধাতু দিব পাৰে বা ইয়াত HCl ৰ হলনি HNO3 দি দিব বাকি হে প্ৰথম এ লৱণটো চেঞ্জ হ'ব লৱণটোৰ নাম চেঞ্জ হ'ব বাকি CO3 টো সেম থাকিব ধাতুটো হলনি হ'ব আৰু এসিডটো হলনি হ'ব বাকিটো এখিনি একে থাকিব হে কাৰণে কি সাধাৰণ সমীকৰণটো তোমালোকে মনত ৰাখিবা ঠিক আছে ইয়াত আহে তোমালোকে আৰু কি আহে জানানে এই সমীকৰণটো কেতিয়াবা তোমালোকক খালি ঠাই দি দিব পাৰে সমীকৰণবিলাক খুব ভালকে মনত ৰাখি লবা যোন তোমালোকেটো সমীকৰণ যোজ্যতা জানিলে তোমালোকে ধুনিয়াকে লিখিবই পাৰিবা খালি ঠাই দি পেলা এখিনি কি প্ৰডাক্ট হ'ব বুলি দি দিব বাকি গুতে সমীকৰণটো দিব লৱণটো খালি থাকিব হেখিনি জায়গা তোমালোকৰ বহাব লাগিব তাৰ কাৰণে তোমালোকে সমীকৰণবিলাক খুব ভালকে মনত ৰাখিবা আৰু কেতিয়াবা তোমালোকৰ কি সমীকৰণ যেতিয়া সমতুল্য কৰিবলৈ আহে তেতিয়া ইয়াৰ পৰা এটা সমীকৰণ উঠাই পেলাই তোমালোকে কি কৰিব মিলাবলৈ দিব বেলেন্স কৰিবলৈ দিব তো আমি পিছলৈ যাও
এতিয়া কি কৈছে এইটো পইণ্ট মনত ৰাখিবা শক্তিশালী এচিডত যোনবিলাক ষ্ট্ৰং এচিড তাত কি ওলায় বেছিকে হাইড্ৰজেন গেছ ওলায় ঠিক আছে যোনবিলাক এচিড কম শক্তিশালী হয় উইক এচিড সেইবিলাকত কমকে হাইড্ৰজেন গেছ ওলায় ঠিক আছে এতিয়া চোৱা H2SO4 এটা ষ্ট্ৰং এচিড ঠিক আছে Zn এটা কি ধাতু জিংক এটো কি লবণ হল উৎপন্ন এটো H2 ইয়াত এটো যেহেতু ষ্ট্ৰং এচিড গটিকে এটো কি হ'ব বেছিকে হাইড্ৰজেন ওলাব এটো উইক এচিড যোনটো আমি কি কওঁ অৰ্গেনিক এচিড বুলি কওঁ সি আছে কাৰণে হেখিনি তোমালোকে 5 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাবা যেতিয়া কাৰ্বন আৰু তাৰ যৌগ পঢ়িবা যেতিয়া এই CH3COOH থাকিব এটো সদায় উইক এচিডত আমি পেলাম তো উইক এচিডত কি হ'ব কম হাইড্ৰজেন উৎপন্ন হ'ব ঠিক আছে আৰু কি হৈছে বেছিভাগ ক্ষাৰকে ধাতুৰ লগত কি নকৰে বিক্ৰিয়া নকৰে ধাতুৰ লগত বিক্ৰিয়া নকৰে ঠিক আছে বিক্ৰিয়া নকৰে কিছুমান কম ক্ষাৰকেহে কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰে কিছুমান ষ্ট্ৰং ক্ষাৰক উইক ক্ষাৰক বিলাকেও নকৰে কিন্তু ক্ষাৰকেটো নকৰে কিন্তু কিছুমান ষ্ট্ৰং ক্ষাৰক থাকে সিহঁতে কিছুমান ধাতুৰ লগত হেদে সব ধাতুৰ লগতো নহয় যেনেকে জিংক আৰু এলুমিনিয়াম এইকিটা ধাতুৰ লগত কি কৰে ৰিয়েক্ট কৰে তেতিয়া কি হয় তেতিয়াও সেমে ওলায় সল্ট ওলায় আৰু H2O ওলায় এই বিক্ৰিয়াবিলাক যে দেখিছা এই বিক্ৰিয়াবিলাক তোমালোকে কি কৰিবা খুব ধুনিয়াকে মনত ৰাখি থবা চোৱা এয়া ধাতব কাৰ্বনেট আৰু কি হয় ধাতব হাইড্ৰজেন হয়নে এটো সাধা এইখিনি এটো পুৰা ভালকে মনত ৰাখিবা তেতিয়াহে তোমালোকে একদম ধুনিয়াকে ফৰ্মুলা ওয়াইজ অংকৰ ফৰ্মুলা হিচাপত তোমালোকে বঢ়াই দিব পাৰিবা ঠিক আছে এয়া চোৱা এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এতিয়া কি হল হেখিনিলৈকে শিকিলো এতিয়া কৈছে আমি প্ৰথমতে কি শিকিলো এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰা শিকিলো ক্ষাৰকৰ ধাতুৰ লগত কৰাও মই কলো তাৰ পিছত এতিয়া কব লাগিব এচিড আৰু ক্ষাৰকে পৰস্পৰে বিক্ৰিয়া কৰিলে কি হ'ব পৰস্পৰে বিক্ৰিয়া কৰিলে চোৱা এটো এটা NaOH আৰু এটা কথা আমি এচিড নে ক্ষাৰক আমি কেনেকৈ গম পাম এই যদি OH থাকে এটো কি হ'ব এটো ক্ষাৰক হ'ব H থাকিলে কি হ'ব হেতু এচিড হ'ব হেতু আমি কম ক্ষাৰকত কি থাকে OH মাইনাস আয়ন থাকে আৰু এটুত কি থাকে এচিডত H প্লাস আয়ন থাকে আমি এটা এচিডত OH2 কেতিয়া ওলাব যেতিয়া আমি এচিডটোক পানীৰ লগত মিহলাই দিম যদি পানীৰ লগত মিহলাও তেনেহলে ই অকলহৰেকে নাথাকে কাবাৰ লগতে থাকিব ঠিক আছে তো এতিয়া আমি আকৌ আহু এচিড আৰু ক্ষাৰকে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি কি কৰিব লৱণ আৰু পানী উৎপন্ন কৰিব ঠিক আছে এটো ইয়াৰ সাধাৰণ সমীকৰণটো এটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া যেনেকৈ আমাৰ এচিডিটি হলে আমি কি খাও ইনো খাও হয় নহয় ইনো খালে কি হয় কি আমাৰ এচিডটো নিউট্ৰেল কৰি দিয়ে হেতুৱে কৈছে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কয় হেতুৱে আমাৰ এচিডিটি হলে যে ইনো খাও হেতুৱে ফৰ্মুলা হেতু ফৰ্মুলাই ইউজ কৰে কিন্তু বেছিকে ইনো খালেও বেয়া কাৰণ কিয় জানানে তেতিয়া এচিডতকে ক্ষাৰৰ পৰিমাণ বেছি হৈ যাব আৰু তেতিয়া কি হ'ব নিমখ হ'ব নিউট্ৰেল হৈ থাকিলে একো প্ৰবলেম নাই বেছি হৈ গলে কি হ'ব পেটত আকৌ নিমখ জমা হয় আমাৰ হাই প্ৰেছাৰ বাঢ়ি যাব হল তো এখিনি এবিলাক মনত ৰাখিবা এবিলাক সৰু সৰু পইণ্ট তোমালোকে মনত ৰাখিব লাগিব এচিডৰ সৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া হল এখিনি ধাতব অক্সাইড আৰু এচিড এই সাধাৰণ সমীকৰণ বিলাক একদম ধুনিয়াকে পঢ়ি যাবা একদম সহজ কিন্তু একদম মানে কনফিউজিং চ্যাপ্টাৰ হয় কিন্তু সহজ হয় তোমালোকে যদি পঢ়ি থাকা ধাতব অক্সাইড আৰু এচিড লৱণ আৰু পানী উৎপন্ন হয় ঠিক আছে আৰু কাৰ্যকলাপ বিলাক তোমালোকে পঢ়িবা তেতিয়া তোমালোকৰ বুজিবলৈ বেছি সহজ হ'ব এতিয়া দেখিছানে ধাতৱীয় অক্সাইড দেখিছা ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় অক্সাইড বোলা হয় ঠিক আছে ঠিক তেনেকে
অধাতৱীয় অক্সাইডবোৰ কি এচিড ধৰ্মী এইকিটা মনত ৰাখিবা অধাতৱীয় অক্সাইডবোৰ এচিড ধৰ্মী দেখিছা নহয় এই পইণ্টটো এই পইণ্টটো ধাতৱীয় অক্সাইড থাকিলে কি সি ক্ষাৰক মানে ক্ষাৰক ধৰ্মীয় গতিকে ধাতৱ অক্সাইডৰ লগত যেতিয়া বিক্ৰিয়া হ'ব হেতু তোমালোকৰ সাধাৰণ সমীকৰণ কাৰ সৈতে মিলিব জানানে ক্ষাৰকৰ সৈতে মিলিব আৰু অধাতৱীয় অক্সাইডবোৰৰ সমীকৰণটো কাৰ সৈতে মিলিব জানানে এই এচিডৰ সৈতে মিলিব ঠিক আছে এতিয়া প্ৰশ্নাৱলী বিলাকো সেইখিনি বুজিলে সহজে হয় ঠিক তেনেকে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় এতিয়া দৈ আৰু টেঙা খাদ্যবস্তু টেঙা বস্তুত সদায় এচিড থাকে যেনেকৈ নেমুত সাইট্ৰিক এচিড থাকে মিথানয়িক এচিড থাকে সেইবিলাক দৈটো তেনেকৈ এচিড থাকে হয় নাই লেক্টিক এচিড হেবিলাক কি হয় পিতলটো কি হয় ধাতু হয় সেই ধাতুৰ লগত হেতু কাৰণে আমাৰ ডে টু ডে লাইফতো আমাৰ সেই বিজ্ঞানবিলাক এনেকেই আমি প্ৰেক্টিক্যাল ইউজত ব্যৱহাৰ কৰিব পাৰো পিতলটো ধাতু হয় কেতিয়াও আমি সেই পিতলত খাব নালাগে ষ্টিলত খাব পাৰি কিন্তু পিতলত খাব নোৱাৰি ঠিক আছে সকলো এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ কি মানে সকলো এচিড আৰু ক্ষাৰকৰ সেম কি থাকে মই হেতুৱে কৈছিলো মই অলপ আগত কৈ গৈছিলো সেম কি থাকে জানানে ইয়া দেখিছানে কেটায়ন H+ পজিটিভ মানে ধনাত্মক আয়নটোকে কি কওঁ আমি কেটায়ন কওঁ তোমালোকে আগলে ভালকে এইবোৰ পাবা এতিয়া খালি এখিনি মনত ৰাখি থোৱা আম্লিক ধৰ্ম এই এচিডত যে H+ থাকে কেটায়ন থাকে সেই কাৰণে হি আম্লিক ধৰ্ম মানে এচিড ধৰ্মটো থাকে যদি হে H+ টো নাথাকিলে হয় তেতিয়া হলে আম্লিক ধৰ্মটো হি তাৰ নাথাকিলে হয় ঠিক আছে ঠিক তেনেকে কি হয় ক্ষাৰকটো OH এটো কি এনায়ন H+ টো যদি কেটায়ন হয় এটো ঋণাত্মক আয়ন এটো কি হ'ব এনায়ন ঠিক আছে তাৰ পিছতে জলীয় দ্ৰব্যত এচিড আৰু ক্ষাৰকৰ কি পৰিৱৰ্তন হয় জলীয় দ্ৰব্যত কি হয় এচিড এটা যদি আমি পানীত মিলাও তেতিয়া কি হ'ব জানানে এটো H3O+ তেতিয়া হে আয়ন কিটা ওলাব কিন্তু এটো কি কয় H3O+ টো কি হাইড্ৰোনিয়াম আয়ন কয় কেতিয়াবা এইবিলাক সমীকৰণ তোমালোকৰ আহিব পাৰে কেতিয়াবা তোমালোকে টান সমীকৰণ বিলাক পঢ়োতে এই সহজ সমীকৰণবোৰ পঢ়িবলৈ থাকি যায় বুজিবলৈ থাকি যায় আৰু আমাৰ নম্বৰ গুচি যায় হয় তো তোমালোকে এইবিলাক সকলো সমীকৰণে তোমালোকে একদম ভালকে মনপুতি পঢ়িবা যেতিয়ালৈকে আমি এচিড বা ক্ষাৰক এটাত পানীৰ লগত নিমিলাও তেতিয়ালৈকে আয়ন বিলাক কিন্তু কি নহয় উৎপন্ন নহয় ৰিলিজ নহয় যেতিয়া পানীৰ লগত মিলাই দিম তেতিয়াহে এই আয়ন কিটা উৎপন্ন হ'ব ঠিক আছে হে ক্ষাৰকত কি থাকে OH দেখিছানে মই অলপ আগত কৈ গৈছিলো একোৱা সলিউশনতহে কিন্তু এইখিনি ৰিলিজ হয় দেই এটো একদম খুব ভালকে মনত ৰাখি লবা খেলিমেলি নকৰিবা এইবিলাক সমীকৰণ ধুনিয়াকে পঢ়িবা আৰু একদম লাষ্টত তোমালোকৰ এই সাধাৰণ সমীকৰণ বিলাক দিয়া থাকে এইখিনি পঢ়িবা সাধাৰণ সমীকৰণ বিলাক পঢ়িবা এটা দেখিছানে এই লাষ্টৰ এই পেজৰ একদম লাষ্টৰ পেৰাগ্ৰাফটোত চোৱা এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি এক আয়তনত আয়ন এচিডৰ কাৰণে হাইড্ৰোনিয়াম আয়ন আৰু এটো কি OH- আয়নৰ গাঢ়তা হ্ৰাস পায় এনে প্ৰক্ৰিয়াক লঘুকৰণ বোলা হয় আৰু এচিড বা ক্ষাৰক দ্ৰব্যটো লঘু হোৱা বোলা হয় এতিয়া যদি আমি এচিডত পানী মিহলাও এতিয়া কি হয় তোমালোকে চাবাচোন কিবা ডাক সাৰ্ফত পানী যেনেকে মিহলালে কি হয় ফেন কমকে ওলায় ঠিক তেনেকে কিবা কফিত কি হয় আমি বেছি পানী যদি অলপ কফি দিও কফিটো পাতল হ'ব কম পানীত কফিটো দিলে কি হ'ব ডাঠ হ'ব ঠিক তেনেকে এচিডত যদি বেছি পানী দি দিও তেতিয়া হলে কি হ'ব এই হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা বেছি পানী থাকিলে কি হ'ব কম হ'ব তেতিয়া এচিডটো কি উইক হৈ যাব হাইড্ৰোনিয়াম আয়ন বা OH- আয়ন যিমানে বেছি থাকিব সিমানে এচিড বা ক্ষাৰকটো শক্তিশালী হ'ব ষ্ট্ৰং হ'ব ঠিক আছে আৰু পানী দি যোনটো আমি গাঢ়তা হ্ৰাস পাওঁ তাকে কি কয় লঘুকৰণ ডাইলিউট হল এটো মনত ৰাখিবা এইবিলাক পইণ্ট ভালকে মনত ৰাখিবা ইয়াৰ পৰাই কনসেপ্ট বেসিছত তোমালোকৰ সৰু প্ৰশ্ন আহিব সহজ আহিব কিন্তু একদম
ঘূৰাই পকাই দিব তোমালোকে তাতেই খেলি মেলি হৈ যায় এইখিনি ভালকে পঢ়িলে একদম মনত থাকি যাব তোমালোকৰ ধুনীয়াকে প্ৰশ্নাৱলীবিলাকত যে আছে এইখিনি ধুনীয়াকে পঢ়িবা অনুশীলনীতকৈ বেছি কিন্তু এইখিনিৰ পৰাহে তোমালোকৰ প্ৰশ্ন আহে দেই তো এইখিনি তোমালোকে ভালকৈ পঢ়িবা এতিয়া চোৱা এচিড বা ক্ষাৰক দ্ৰৱটো কিমান তীব্ৰ তাকে আমি কেনেকৈ গম পাওঁ কিমান তীব্ৰ মই ক'লো পানীত বেছি পানী মিলালে কি হৈ যায় উইক হৈ যায় কিন্তু কিমান উইক হয় তাৰ নাম্বাৰ কেনেকৈ উলিয়াম হেতু কাৰণে কি এ pH স্কেল আগৰ ক্লাছতো তোমালোকে পাই আহিছা pH স্কেল কি হয় আহে দেই হেতু তোমালোকে তাৰ কাৰণে এইখিনি খুব ভালকে মনত ৰাখিবা ঠিক আছে pH স্কেলডালত কিহৰ পৰা থাকে 0 ৰ পৰা 14 লৈকে থাকে তো 7 নম্বৰত কি হয় মানে 7 নম্বৰ নিউট্ৰেল যদি আমাৰ pH স্কেলত 7 আহে তেনেহলে হি এচিডো নহয় হি ক্ষাৰো নহয় 7তকৈ কম হলে কি হ'ব H+ আয়ন বেছিকে থাকিব মানে কি হয় এচিড হ'ব 7তকৈ যদি কি হয় বাঢ়ি যায় তেনেহলে কি হ'ব হি ক্ষাৰক হ'ব ঠিক আছে এতিয়া যদি দ্ৰৱ এটা তোমালোকে ধৰি লোৱা দ্ৰৱটোৰ যদি pH 1 তেনেহলে কি হ'ব জানানে ই একদম বহুত এচিডিক হ'ব যদি কি হয় 6 হয় কম এচিডিক হ'ব হয় তা যদি 8 হয় কম ক্ষাৰকীয় হ'ব যদি 14 হয় বহুত ক্ষাৰকীয় হ'ব হল pH স্কেলৰ এইটোৱে আমাৰ কাম তাৰ পিছতে এইবিলাকৰ তোমালোকৰ প্ৰেক্টিকেল কেতিয়াবা তোমালোকে pH স্কেলত যদি স্কুলত আছে কৰি চাবও পাৰা লালতি আমাৰ লালতিটো কিমান pH থাকে কাৰণ থাকিবই ন আমাৰ লালতিত যেহেতু আমাৰ কি হয় হজম কৰে তো তাত কি থাকিব HCl থাকিব কিমান থাকিব হেতু তোমালোকে চালে কেতিয়াবা গম পাবা নেমুৰ ৰস দেখিছানে মই কৈছিলো নেমুত কি থাকে সাইট্ৰিক এসিড থাকে বিলাহীৰ ৰস গাজৰৰ ৰস ইয়াত সবতে অলপ পৰিমাণে হলেও এসিড থাকে ঠিক আছে কেতিয়াবা এটো আহিব পাৰে দে এইখিনি পাও তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহি যায় কিন্তু এইবিলাক হেতু কাৰণে বহুত ভালকে মন দি পঢ়িবা নেই তাৰ পিছত দৈনন্দিন জীৱনত pH ৰ গুৰুত্ব ঠিক আছে pH ৰ গুৰুত্ব এতিয়া দেখিছেনে এইবিলাকৰ পৰাও আমাৰ প্ৰশ্ন আহিব পাৰে এতিয়া চোৱা আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH পৰিসৰৰ ভিতৰত কাম কৰে এটো প্ৰশ্ন ইয়াৰ পৰা ধুনীয়াকৈ প্ৰশ্নটো তোমালোকৰ আহি যাব পাৰে তো এইখিনি যদি 7তকৈ কম হয় বা 7তকৈ বেছি হয় আমাৰ কি হ'ব পাৰে এচিডিটি হ'ব পাৰে ইনডাইজেশন হ'ব পাৰে এটো হে বেমাৰ হলে এইবিলাকে হয় এচিড কমি যায় আৰু কি হৈছে বৰষুণৰ পানীৰ pH 5.6 চৰ কম হলে এচিড বৰষুণ বোলা হয় হল এই এনেকুৱা সৰু সৰু প্ৰশ্নবিলাক তোমালোকে খুব মনপুতি ভালকৈ পঢ়িবা এইবিলাক মই যে কৈছিলো এই বক্স কিটাত পঢ়া তোমালোকে জানানে বুলি আছে এইকিটা বক্সৰ বহুত ভালকৈ পঢ়িবা ঠিক আছে তো আমাৰ পাচন তন্ত্ৰত কি এসিড থাকে HCl থাকে হয় নে নহয় হেখিনি HCl এইবিলাক pH ৰ কাম এইবিলাকৰ জৰিয়তে আমি কি হয় এইবিলাক কি pH ৰ জৰিয়তে আমি গম পাওঁ pH ৰ পৰিৱৰ্তন আৰু দন্তক্ষয় কি হয় দাঁত যোনবিলাক আমাৰ পোকে খায় বা ক্ষয় যায় কি হয় 5.8 তকৈ কম হলে মানে কি হয় চোৱা 7 টো যদি নিউট্ৰেল হয় মই কি কৈছিলো 6 মানে কি কম এসিডিক 5 টো অকন তাতকে বেছি এসিডিক 5.5 টো তাতকে আৰু অকন বেছি এসিডিক 4 টো তাতকে আৰু এসিডিক 3 টো তাতকে আৰু ঠিক আছে ইয়াতকে যদি কি হয় বেছি হৈ যায় 5.5 তকৈ যদি কি হয় বেছি হৈ যায় কি হয় আৰু বেছি এসিডিক হৈ যাব হেতু আমাৰ মুখৰ দাঁতৰ কাৰণে ঠিক নহয় তো আমি কি নিউট্ৰেল হৈ থাকিব লাগিব 5.5 তো এইখিনি পাও তোমালোকৰ প্ৰশ্ন আহে হেতু কাৰণে আমি কি হয় আমি খোৱাৰ পিছত আমি যে দাঁত ব্ৰাছ কৰিব লাগে কাৰণ কেতিয়াবা আমি ভাতৰ লগত নেমু খাওঁ সেই কাৰণে আমি দাঁত ব্ৰাছ কৰিব লাগে কিন্তু খোৱাৰ লগে লগে কৰিব নালাগে কাৰণ হে লালতিত থকা HCl আমাক হজম কৰাত সহায় কৰে খোৱাৰ খুব আধা ঘন্টা 1 ঘন্টাৰ পিছত আমি দাঁত ব্ৰাছ কৰিব লাগে ঠিক আছে যাতে আমাৰ এসিড খিনিও গুছি যায় দাঁতৰ পৰা আৰু লালতি খিনিৰ এসিড খিনি আমাৰ কামো কৰি যায় এইবিলাক পঢ়িবা এখিনি কাম কি আহিব কেতিয়াবা আহিব পাৰে 2 নম্বৰ প্ৰশ্নত আহিব পাৰে দৈনন্দিন জীৱনত pH ৰ ভূমিকা এনেকেও আহিব পাৰে
ঠিক আছে আৰু এইখিনি দেখিছানে এই তালিকাখন দেখিছা এ দেখিছানে নেমু টেঙাত সাইট্ৰিক এসিড কেতিয়াবা আহিব পাৰে কমলা টেঙাত কি এসিড থাকে তেতেলিত কি এসিড থাকে এতিয়া নেমুটো টেঙা তাত সাইট্ৰিক এসিড থাকে বুলিয়ে যে তেতেলিটো সাইট্ৰিক এসিড থাকিব তেনে কোনো কথা নাই তেতেলিত কি থাকে টাৰ্টাৰিক এসিড থাকে কিন্তু নেমু টেঙাৰ দৰে কমলা টেঙাটো সাইট্ৰিক এসিডে থাকে তো তোমালোকে এই তালিকাখন কি ভালকৈ মনত ৰাখি লবা ঠিক আছে আৰু দেখিছা পৰুৱাৰ শুঙটো মিথানয়িক এসিড থাকে সেই কাৰণে আমাৰ পৰুৱাই কামুৰিলে কি হয় আমাৰ পৰুৱাই কামুৰিলে যে অলপ সেকসেকাই হে এসিডৰ কাৰণে সেকসেকাই আৰু ৰঙা পৰি যায় সৰু কম পৰিমাণত এসিড থাকে হেতু কাৰণে কম হয় আৰু কিছুমান বিষাক্ত পৰুৱাত কি বেছি এসিড থাকে কাৰণে আমাৰ একদম বেজি সেজি লবলগীয়াও হৈ যাব পাৰে তাৰ পিছতে কি কৈছে লবণ সম্বন্ধীয় অধিক ধাৰণা এতিয়া যেহেতু আমি এসিড ক্ষাৰকৰ বিক্ৰিয়াৰ লগত কি হয় লবণ উৎপন্ন হয় বুলি গম পালো এতিয়া আমাৰ দৈনন্দিন জীৱনত বা কাৰখানাটো লবণৰনো কি কাম হেতুকে আমাৰ এতিয়া আমি পঢ়িম তাৰ পিছতে লবণৰ pH এইখিনি দেখিছানে তীব্ৰ এসিড এটো দেখিছানে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়াজাত লবণবোৰ কি হয় প্ৰসম মানে কি তাৰ pH ৰ মান 7 তাৰ পিছত কি কৈছে আনহাতেদি তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লবণবোৰ আম্লিক যদি এসিডটো তীব্ৰ হয় কি হয় আম্লিক হয় মানে এসিডিক হয় তাৰ পিছতে তীব্ৰ ক্ষাৰক হলে কি হয় ক্ষাৰকীয় হয় এনেকে তোমালোকে মনত ৰাখিবা তীব্ৰ এসিড হলে কি আম্লিক হ'ব তীব্ৰ ক্ষাৰক হলে কি ক্ষাৰকীয় হ'ব ঠিক আছে তো তোমালোকে ফুদিব পাৰে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়াজাত লবণবোৰ কি এনেকৈ তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহিব পাৰে হল তাৰ পিছত এখিনি গল আমাৰ তাৰ পিছত আহিল খোৱা লবণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এতিয়া ৰাসায়নিক দ্ৰব্যসমূহ এতিয়া খোৱা লবণ NaCl কি NaCl নহয় NaCl হল খোৱা লবণ NaCl লু ব্যৱহাৰ কৰি আমাৰ কি ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰিব পাৰি মানে এখিনি কি এপ্লাই কৰি এবিলাক ভালকে পঢ়ি যাবা দে এবিলাকৰ পৰা কোৰ পৰা প্ৰশ্ন আহি যায় একদম লাইন বাই লাইন ভালকে পঢ়ি পেলা একদম আন্ডাৰলাইন কৰি থবা কিতাপবোৰত যাতে তোমালোকৰ পৰীক্ষাৰ সময়ত কি হেবলি গুটে হুবা আন্ডাৰলাইন কৰি নিদিবা একদম পঢ়িলে তোমালোকে গম পাবা কোনটোৰ পৰা প্ৰশ্ন উলি আহিব হেতুকে তোমালোকে একদম ধুনিয়াকে আন্ডাৰলাইন কৰি থবা যাতে পৰীক্ষাৰ আগদিনা চাই যাবলৈ তোমালোকৰ সুবিধা হয় খোৱা লবণটো কি কৈছে ৰাসায়নিক দ্ৰব্যৰ এবিধ কেঁচা সামগ্ৰী মানে একদম ৰ মেটেৰিয়েল হেতু লাগে হল সোডিয়াম হাইড্ৰক্সাইড এতিয়া এই খোৱা লবণটো ব্যৱহাৰ কৰি কি উৎপন্ন কৰা হয় সোডিয়াম হাইড্ৰক্সাইড এটো প্ৰথম পদাৰ্থ সোডিয়াম হাইড্ৰক্সাইড দেখিছানে মই যে কৈছো তোমালোকৰ কোনটো লাইনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি যায় তোমালোকে নিজেই গম নাপাবা তো একদম মন দি পঢ়িবা কেতিয়াবা কি আহে জানানে কেতিয়াবা এই ব্ৰাইন দেখিছানে ব্ৰাইন বুলা হয় সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰব্য মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিযোজিত হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় কেতিয়াবা তোমালোকক এই ব্ৰেকেটত যে ব্ৰাইন বুলি দি দিলে হে ব্ৰাইন কিও আহি যাব পাৰে ঠিক আছে তো তোমালোকে হে ব্ৰাইনটো এবিলাক ধুনিয়াকে পঢ়ি যাবা আৰু সোডিয়াম হাইড্ৰক্সাইড কেনেকৈ উৎপন্ন হল তাৰ ৰাসায়নিক সমীকৰণটো লিখিবলৈ আহি যাব পাৰে তো তেতিয়া এটো লিখিব লাগিব ঠিক আছে তো এইখিনি এনেকে প্ৰশ্ন আহে তাৰ পিছতে দ্বিতীয় সামগ্ৰীটো কি ব্লিচিং পাউডাৰ হয় এটো প্ৰথম 1 নম্বৰ সামগ্ৰী সোডিয়াম হাইড্ৰক্সাইড কি NaOH আৰু তোমালোকে এটা কাম কৰিবা যেতিয়া তোমালোকে সমীকৰণটো লিখা তাত সমীকৰণটোৰ হে পদাৰ্থবিলাকৰ তলত শব্দৰে লিখি দিবা NaCl সোডিয়াম ক্লোৰাইড তাত H2O মানে পানী তলত লিখি দিবা তেতিয়া তোমালোকৰ নম্বৰ দিবলৈ কি সুবিধা হয় আৰু কেতিয়াবা নম্বৰ দি দিয়ে বেছিকে মন গলে বেছিকে মানে কি যদি মন গল বলে 1 নম্বৰ কাটি থৈ দুই নাজানে কেতিয়াবা দুজিনটো আছে নম্বৰ হেতুৱে দি দিয়ে ঠিক আছে তো ব্লিচিং পাউডাৰ তাৰপিছত NaCl ব্যৱহাৰ কৰি আৰু কি উৎপন্ন কৰে ব্লিচিং পাউডাৰ উৎপন্ন কৰে তো ব্লিচিং পাউডাৰ কেনেকৈ উৎপন্ন কৰে দেখিছানে এবিলাক এটো ব্লিচিং পাউডাৰ নহয়
ব্লিচিং পাউডাৰ কি শিথিলিত চূণ কেতিয়াবা শিথিলিত চূণৰ ৰাসায়নিক সংকেতো লিখিবলৈ আহে হল ব্লিচিং পাউডাৰক আমি কি বুলি কওঁ এটো CaOCl2 এটো ব্লিচিং পাউডাৰ কেনেকৈ উৎপন্ন হয় দেখিছা ক্যালসিয়াম হাইড্ৰক্সাইড শিথিলিত চূণ যোনটো তাৰ লগত Cl2 ক্লোৰিন গেছ যেতিয়া ওপৰেদি দিও বিক্ৰিয়া কৰো তেতিয়া কি হয় ব্লিচিং পাউডাৰ আৰু H2O পানী উৎপন্ন হয় হল আৰু কি আহিব পাৰে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ বিলাক যে আছে এবিলাকো তোমালোকে পঢ়িবা এবিলাকৰ পৰা কেতিয়াবা কি উৎপন্ন হয় ব্লিচিং পাউডাৰৰ দুটা ব্যৱহাৰ 2 নম্বৰ প্ৰশ্নত আহিব পাৰে তাৰ পিছত কি 3 নম্বৰ পদাৰ্থটো কি বেকিং সোডা আমি যে কেক বনাওতে ইউজ কৰো বেকিং সোডা হেতু বেকিং সোডা কেনেকৈ উৎপন্ন হয় NaCl মানে আমাক খোৱা নিমখ হেবুলি আমি আকৌ ঘৰতে প্ৰস্তুত কৰিব নোৱাৰো ইয়াত কিছুমান এটা কি থাকে তাপ দিব লাগে নিৰ্দিষ্ট তাপ বা কিবা পানী কাৰ্বন ডাই অক্সাইড NH3 এমোনিয়া লগ হৈ পেলাই কি উৎপন্ন হয় বেকিং সোডা উৎপন্ন হয় হল আৰু যৌগটোৰ ৰাসায়নিক নাম কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দেখিছা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটোৱে কি হয় বেকিং সোডা হয় ঠিক আছে ইয়াৰ সমীকৰণ লিখিবলৈ আহিব পাৰে তাৰ পিছতে কেতিয়াবা এই সমীকৰণটো লিখিব আহিব পাৰে তাৰ পিছতে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ দেখিছানে দি থৈছে হেতু আহিব পাৰে হল এবিলাক দেখিছা এই ব্যৱহাৰ তিনিটা এবিলাক আহিব পাৰে তাৰ পিছত 4 নম্বৰ পদাৰ্থটো কি কাপোৰ ধোৱা সোডা কাপোৰ ধোৱা সোডা আমি কি কেনেকৈ উৎপন্ন কৰো এবিলাক পঢ়িলে তোমালোকে একদম সমীকৰণ বিলাক কি হয় ইয়াত কোনো ফৰ্মুলা নাই কিন্তু তোমালোকে মনত ৰাখিবই লাগিব ঠিক আছে এটা তোমালোকে যদি ভাবিবা কি হল ইয়াৰ কোনো ফৰ্মুলা নাই তোমালোকে এইখিনি মনত ৰাখিবই লাগিব এইখিনি কোনোবাই বনাই থৈ গল আমি হেখিনিকে পঢ়ি আছো হল তো এইখিনি মনত ৰাখিব লাগিব কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ এবিলাক ব্যৱহাৰ দেখিছা এবিলাক ব্যৱহাৰ পঢ়িব লাগিব ঠিক আছে এটো কেতিয়াবা এটো আহিব পাৰে স্ফটিকাবদ্ধ জল এইখিনি আহে তাৰ পিছতে স্ফটিকাবদ্ধ জল থকা আন এটা লৱণ হল জিপসাম হল জিপসাম আমি কি হয় এটা শিকিম আমি প্লাষ্টাৰ অফ পেৰিছ দেখিছানে এটো জিপসাম কি দেখিছা জিপসামটো বহুত ইম্পৰ্টেন্ট এই জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট এটো দেখিছানে ৰাসায়নিক সংকেত পৰিণত হয় ইয়াক প্লাষ্টাৰ অফ পেৰিছ বোলা হয় এতিয়া যে আমি হাত ভাঙিলে ভৰি ভাঙিলে প্লাষ্টাৰ কৰো এই প্লাষ্টাৰ অফ পেৰিছে আমি ব্যৱহাৰ কৰো ঠিক আছে এতিয়া হাতখনটো আমি আৰু ঘৰ বনোৱা সিমেন্টেৰ ব্যৱহাৰ কৰিব নোৱাৰো হে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰি আমি হাতখনৰ প্লাষ্টাৰ কৰো দেখিছা NaCl ৰ কিমান কাম এয়া ৰাসায়নিক সংকেত এবিলাক মনত ৰাখিবা দেখিছা প্ৰশ্নাৱলী প্ৰশ্নৰে আহিলে যৌগ CaOCl2 ৰ সাধাৰণ নাম কি এটো ব্লিচিং পাউডাৰ দেখিছানে এইবিলাক খুব তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি এটা কিহৰ লগত আমি ক্লোৰিন গেছ ৰাসায়নিক সমীকৰণ কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰিলো তোমালোকে সমীকৰণটো ধুনিয়াকৈ পঢ়িলা কিন্তু সমীকৰণটো যোনখিনি যৌগ আছে তাৰ নামে যদি নাজানা তেনেহলে শব্দৰে খুদিলে তোমালোকে গম নাপাবা তোমালোকে ঠিকে জানা সমীকৰণটো জানা কিন্তু তোমালোকক কি দিলে ৰাসায়নিক সংকেতটো নিদি শব্দ সমীকৰণৰ কথাৰে খুদি দিলে তেতিয়া তোমালোকৰ খেলিমেলিটো লাগি যাব সেই কাৰণে এই যৌগবিলাক যেতিয়া তোমালোকে লিখিবা হেবিলাকৰ কি নাম তোমালোকে হেখিনিও লগে লগে মনত ৰাখি যাবা হেবিলাক তেনেকৈ আহে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা এতিয়া প্লাষ্টাৰ অফ পেৰিছৰ আৰু পানীৰ মাজত যদি বিক্ৰিয়া কৰো এটো দেখিছা প্লাষ্টাৰ অফ পেৰিছ পানী জিপসাম উৎপন্ন হ'ব এটোৱে খুদি দিলে এতিয়া পানীতনো কিয় এক নলৈ আমি এভাগৰ আধা ললো হেতু আমি ৰাসায়নিক সমীকৰণ সন্তুলিত কৰোতে পালো হল এটো ল্যাবৰেটৰীত উলাইছে এটো তোমালোকে মনত ৰাখিবই লাগিব এইখিনি তোমালোকে নিজে সন্তুলিত কৰিব নোৱাৰা আৰু তোমালোকে কি কি শিকিলা এইখিনি একদম শেষত থাকে হেখিনিও তোমালোকে বহুত ভালকৈ পঢ়িব লাগিব এবিলাক খুব ভালকে পঢ়িবা আৰু এইখিনি যে থাকে এইখিনি খুব ভালকে পঢ়িবা এইখিনিৰ পৰা আহি থাকে এইখিনি যে অপচন থাকে MCQ এইখিনি হল
এইখিনি তোমালোকৰ কি হয় এতিয়া পঢ়ি যাওঁতে শিকাই যাওঁতেতো গম পালাই সহজ হয় খালি কি বহুতখিনি বুজিব লাগিব আৰু বহুতখিনি মুখস্থও কৰিব লাগিব হয় না গতিকে তোমালোকৰ বহুত প্ৰেক্টিছ লাগিব এটা 8 যদিও পাহৰি যোৱা একদম ভুল হৈ যাব একদম সহজ হয় খালি খেলিমেলি হয় একদম অংকৰ নিচিনা তো ভালকে পঢ়ি যোৱা তোমালোকে একদম পাৰিবা দেই তো আজিলে ইমানখিনিয়ে থ্যাংক ইউ বাই বাই